নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছো ছাত্ৰীৰ সবলীকৰণৰ বাবে আজি আনুষ্ঠানিকভাৱে নিযুত মইনা আঁচনিখনৰ শুভাৰম্ভণি কৰা হ'ল নিযুত মইনা আঁচনিৰ জৰিয়তে ৰাজ্যৰ লাখ লাখ ছাত্ৰীয়ে লাভ কৰিব বিশেষ সুবিধা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি উচ্চ শিক্ষাত কন্যা শিক্ষাৰ্থীৰ নামভৰ্তি বৃদ্ধি কৰি ৰাজ্যৰ অধিক সংখ্যক ছাত্ৰীৰ বাবে উচ্চ শিক্ষা লাভৰ বাট প্ৰশস্ত কৰা নিযুত মইনা আঁচনিৰ প্ৰথম লক্ষ্য লগতে বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰতো এই আঁচনিয়ে অৰিহণা যোগোৱা বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই আঁচনি ধনী দুখীয়া নিৰ্বিশেষে সকলো পৰিয়ালৰ কন্যাৰ বাবে উপলব্ধ একাদশ শ্ৰেণীৰ নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী 1000 টকাকৈ 10 মাহলৈ বছৰত মুঠ 10000 টকা প্ৰদান কৰা হ'ব স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী 1250 টকাকৈ 10 মাহলৈ অৰ্থাৎ বছৰত 12500 টকা দিয়াৰ কথা ঘোষণা কৰে লগতে স্নাতকোত্তৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী যোগ্য ছাত্ৰীৰ বাবে মাহিলী 2500 টকাকৈ 10 মাহলৈকে অৰ্থাৎ এটা বছৰত মুঠ 25000 টকা দিয়াৰ কথা ঘোষণা হৈছে আৰু এই আঁচনি লাভ কৰিবলৈ অসমত বাস কৰা সকলো কন্যা শিক্ষাৰ্থীয়ে যোগ্য হ'ব অৱশ্যে বিবাহিতা ছাত্ৰী আৰু চাকৰিয়াল বিএড শিক্ষাৰ্থী সকল এই আঁচনিৰ সুবিধা লাভ তেওঁলোকে নকৰিব আৰু মন্ত্ৰী সাংসদ বিধায়কৰ কন্যায়ো এই আঁচনিৰ বাবে যোগ্য নহব লগতে বাণীকান্ত কাকতি বঁটাৰ অধীনত স্কুটাৰ লাভ কৰা ছাত্ৰীসকলে অৱশ্যে এই আঁচনিৰ বাবে যোগ্য বিবেচিত নহব ৰাজ্য চৰকাৰৰ এইবাৰৰ বাজেটত আমি সিদ্ধান্ত লৈছিলো যে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষ আৰু বিএড প্ৰথম বৰ্ষ এই ছোৱালীসকলক আমি এখন নতুন আঁচনি দিম যি দেউতাক মাকৰ আৰ্থিক বোজা হ্ৰাস কৰিব আৰু ছোৱালীও পঢ়াৰ কাৰণে প্ৰেৰণা পাব এই আঁচনিখন আমি অহা 10 অক্টোবৰৰ পৰা ৰূপায়ণ কৰিব বিচাৰিছো যদিহে আমি মহাবিদ্যালয় আৰু ছাত্ৰীসকলৰ পৰা সহযোগিতা পাওঁ সহযোগিতা মানে এনেকুৱা যে এই তিনিখন ফৰ্ম হায়াৰ সেকেন্ডাৰী এটা বিশেষ আমি আজিয়ে স্কুল কলেজত বিতৰণ কৰি আছো যে বিভিন্ন গ্ৰেজুৱেটৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰৰ ফৰ্ম এখন এমএসসিৰ কাৰণে এটা পাৰ্টিকুলাৰ কালাৰ আৰু আমাৰ বিএড হায়াৰ সেকেন্ডাৰী কাৰণে এই ধৰণে আমি 4টা কালাৰৰ 4খন ফৰ্ম কৰিছো ফৰ্মত একোৱে নাই কোন সনত পাস কৰিলো কোৰ্ট এডমিশন ললো কোনো ডকুমেন্ট দিব নালাগে কোনো কাগজ দিব নালাগে কাৰণ ইতিমধ্যে সমৰ্থ পোৰ্টেলত আৰু আমাৰ হায়াৰ সেকেন্ডাৰীৰ বাবে দৰ্পণ পোৰ্টেলত তেওঁলোকে গোটেই ডেটা দিয়ে থৈ দিছে গতিকে আমি ইয়াত কোনো মাৰ্কশিট বিচাৰা নাই ফটোষ্টেট বিচাৰা নাই এটেচ কপি বিচাৰা নাই ইনকামৰ প্ৰমাণপত্ৰ বিচাৰা নাই অৰ্থাৎ গাঁওবুঢ়া মৌজাদাৰ কতো যাব নালাগে এখন সিম্পল ফৰ্ম ইয়াত মাত্ৰ এটাই আছে যে দেউতাক মাকৰ এটা সহি লাগে যাতে দেউতাক মাকে গম পায় যে চৰকাৰে ইমানখিনি মোৰ ছোৱালীজনীক সহায় কৰিছে গতিকে মোৰ আৰ্থিক বোজাটো কিছু পৰিমাণে কমিব আৰু এটা সৰু বৰ্গ এই আঁচনিটোৰ অধীনত নাহে সেইটো হল যিসকলে হায়াৰ সেকেন্ডাৰীত ফাৰ্ষ্ট ডিভিজন পোৱাৰ কাৰণে স্কুটি এখন পাব কাৰণ স্কুটি আমি 60000 টকা দিয়ে দিওঁ গতিকে তেওঁলোকক আৰু এই আঁচনিৰ আমি অনা নাই আৰু বিয়া নহয় পঢ়ি থাকিবৰ কাৰণে স্কুটিখনে এটা যথেষ্ট ডাঙৰ প্ৰেৰণা গতিকে দ্বিতীয় প্ৰেৰণা এটাৰ প্ৰয়োজন আমি নাই বুলি ভাবিছো মহানগৰীৰ বশিষ্ঠৰ গণেশ নগৰত চাঞ্চল্যকৰ ঘটনা এটা ঘটিছে কুকুৰৰ আক্ৰমণত আহত হৈছে এগৰাকী বৃদ্ধা এই বৃদ্ধাগৰাকীৰ মৃত্যু ঘটিছে 3টা দিন পূৰ্বে এই ঘটনাটো ঘটিছিল ঘৰৰ সমীপতে 63 বছৰীয়া মহিলাগৰাকীক আক্ৰমণ কৰিছিল কুকুৰে কুকুৰৰ কামোৰত আঘাতপ্ৰাপ্ত বৃদ্ধ মহিলাগৰাকীক ভৰ্তি কৰোৱাইছিল হেলথ সিটি হাস্পতালত অৱশ্যে 3 ঘণ্টা চিকিৎসাধীন হোৱাৰ পিছতে ঘৰলৈ যাবলৈ দিছিল চন্দ্ৰপ্ৰসাদ শৰ্মা নামৰ বৃদ্ধজনক কিন্তু বুধবাৰে নিশা মধুমেহ বৃদ্ধি পোৱাৰ লগতে হৃদৰোগত আক্ৰান্ত হোৱাত পুনৰ বৃদ্ধগৰাকীক ভৰ্তি কৰোৱা হৈছিল হাস্পতালত আৰু হেলথ সিটি হাস্পতালত চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটিলে 63 বছৰীয়া চন্দ্ৰপ্ৰসাদ দাসৰ
এই মুহূৰ্তত আমি আপোনালোকক জনাওঁ যে গুৱাহাটী মহানগৰীত বশিষ্ঠৰ গণেশ নগৰৰ চাঞ্চল্যকৰ ঘটনা এটা ঘটিছে। কুকুৰৰ আক্ৰমণত আহত বৃদ্ধ এগৰাকীৰ মৃত্যু ঘটিছে। 3টা দিন পূৰ্বে ঘৰৰ সমীপতে 63 বছৰীয়া বৃদ্ধজনক আক্ৰমণ কৰিছিল কুকুৰে। কুকুৰৰ কামোৰত আঘাতপ্ৰাপ্ত বৃদ্ধজনক ভৰ্তি কৰাইছিল হেল্থ চিটি হাস্পতালত। অৱশ্যে 3 ঘণ্টা চিকিৎসাধীন হোৱাৰ পিছতে ঘৰলৈ যাবলৈ দিছিল চন্দ্ৰপ্ৰসাদ শৰ্মা নামৰ বৃদ্ধজনক। কিন্তু বুধবাৰে নিশা মধুমেহত আক্ৰান্ত হৈছিলে, বৃদ্ধি হৈছিলে আৰু তাৰ মাজতে হৃদৰোগত আক্ৰান্ত হোৱাত বৃদ্ধগৰাকীক পুনৰ হায়াতত ভৰ্তি কৰোৱা হৈছিলে, চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিলে হেল্থ চিটি হাস্পতালত আৰু চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটিল 63 বছৰীয়া চন্দ্ৰপ্ৰসাদ দাসৰ। বিষ বেছি হৈ গৈছিলে, তাৰপিছত পেনিক এটেক হ'ল, কিন্তু এইবাৰ বচাব নোৱাৰিলোঁ দেউতা আজি ৰাতিপুৱা 3টা 10ত। কি নাম আছিলে তেওঁ? চন্দ্ৰপ্ৰসাদ শৰ্মা। কুকুৰটো পাগল আছিলে নেকি? কুকুৰটো পাগল নহয়, মালিকে ভালকৈ ৰাখিব জনা নাই, সেইকাৰণে কুকুৰটো জন্তুটো নিজৰ ভুল নাথাকে, মালিকে যেনেকৈ ট্ৰেইন কৰে সেনেকৈতো হয়। সোণাপুৰ ডিগাৰু হাটগাঁও সংযোগী পথত ভয়ংকৰ ভূমিস্খলন। পাহাৰৰ মাটি খহি পৰা পথটোৰে ব্যাহত হৈ পৰিছে যাতায়াত। অবৈধভাৱে অসাধু ব্যৱসায়ীয়ে পাহাৰ খনন চলোৱাৰ ফলতে ভূমিস্খলন সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ। ভূমিস্খলনৰ পিছতে পাহাৰৰ পৰা নামি অহা পানী সোমোৱা কৃত্ৰিম বানৰ কবলত পৰিছে কেইবাটাও অঞ্চল। ঘটনাস্থলীত উপস্থিত হৈছে প্ৰশাসনৰ লোক। ইতিমধ্যে আমি দৃশ্যসমূহ দেখুৱাইছোঁ। সেয়া শেহতীয়া কিছু দৃশ্যাংশ আমাৰ হাতলৈ আহিছে। পাহাৰৰ মাটি খহিছে, বন্ধ হৈ পৰিছে ডিগাৰু হাটগাঁও সংযোগী পথছোৱা। চাওক কেনেকৈ তাত শিল গৈ গৈছে আৰু এই পাহাৰৰ মাটি তাত বাট মুকলি কৰিবলৈ কিছু চেষ্টা কৰিলেও হয়তো সময় কিছু লাগিব আৰু অতি বিপদজনকো হৈ পৰিছে গোটেই অঞ্চলটো। ক'লৈ যাব আপুনি? মই ক্ষেত্ৰী ডেইলি এফাল দি আপ ডাউন কৰোঁ। চ' আজিতো যি দেখিলোঁ বাপৰে, যথেষ্ট অসুবিধা হৈছে। অবভিয়াছলি। চ' যিহেতু এইটো ৰাস্তা দিয়ে যাওঁ সদায় আপ ডাউন, চ' এইটো ৰাস্তা ব্লক মানে এতিয়া পূৰা ঘূৰি যোৱাটোতো আৰু এটা ঝামেলা। ওদালগুৰিৰ গলন্দী নদীৰ খহনীয়া ৰোধৰ নামত বহিৰাজ্যৰ কোম্পানীৰ ব্যাপক লুণ্ঠন চলিছে। ফ্লেগশ্বিটাফ ইণ্টাৰনেশ্যনেল লিমিটেড বহিৰাজ্যৰ নিৰ্মাণ এই কোম্পানীটোৱে নদীৰ খহনীয়া ৰোধৰ নামত এক প্ৰকাৰ লুণ্ঠন চলাইছে। গলন্দী নদীৰ খহনীয়া ৰোধৰ বাবে জলসম্পদ বিভাগৰ পৰা প্ৰায় ৩৬ কোটি টকা আবণ্টন লাভ কৰিছিলে কোম্পানীটোৱে। প্ৰতিষ্ঠানটোৱে টকা লাভ কৰিলে, কিন্তু কামৰ ৫০% সম্পূৰ্ণ নহওঁতেই চিৰাচিৰকৈ ফালিবলৈ ধৰিছে এতিয়া এই জিঅ' বেগসমূহ। অতি নিম্নমানৰ অৰ্থাৎ কাম হৈছে আৰু সেয়া অভিযোগ স্থানীয় লোকৰ। জিঅ' বেগসমূহত মাটি বা বালি ভৰোৱাৰ পৰিৱৰ্তে নৈখনতে পুৱা শিল ভৰাই তাত জোৰা টাপলি মাৰি কামখিনি কৰাৰ অভিযোগ আনিছে ৰাইজে আৰু সেইবাবে আজি এই অৱস্থা। বিভাগীয় কৰ্তৃপক্ষক উচিত তদন্তৰ দাবী তুলিছে স্থানীয় লোকসকলে। বানপানী ৰোধ কৰিবলৈ এটি আঁচনি, এটি প্ৰকল্প শুভাৰম্ভ কৰিছিল আজিৰ পৰা প্ৰায় এবছৰ আগত। আৰু এই আঁচনিখন নিবিদা লাভ কৰিছিল ফ্লেগশ্বিটাফ ইণ্টাৰনেশ্যনেল কোম্পানী নামৰ এটা কোম্পানীয়ে। আৰু এই 4.5 কিলোমিটাৰ আঁচনিটোৰ বাবদ ধন ধাৰ্য কৰিছিল ৩৬ কোটি। আৰু সেই আঁচনিৰ কাম কিদৰে কৰিছে মোৰ কেমেৰা সহযোগে দেখুৱাইছে। যিসমূহ জিঅ' বেগ দিছে সেই জিঅ' বেগসমূহ কাম সম্পূৰ্ণ নহওঁতেই, মাত্ৰ ৫০% কাম সম্পূৰ্ণ হৈছে, ৫০% কাম শেষ নহওঁতেই এফালৰ পৰা সম্পূৰ্ণ জিঅ' বেগসমূহ ফালি গৈছে। মোৰ লগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিষয়ববীয়া কিছু আছে, তেওঁলোকৰ পৰা মই পোনে পোনে জানিবলৈ চেষ্টা কৰিম কি দেখিছে কামৰ নমুনা। হয়, অতি নিম্নমানৰ কাম আমি ইয়াত দেখিবলৈ পাইছোঁ। যোৱা এবছৰ পূৰ্বে ইয়াত কাম আৰম্ভ হৈছে ৩৬ কোটি টকা ব্যয় সাপেক্ষে এক 4.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই যি বান, যি প্ৰতি বছৰে যি গুলণ্ডী নয়ে যি ওদালগুৰি জিলাখনক বিস্তৃত কৰি আহিছে, গৰাখহনীয়াৰ কবলত ওদালগুৰি জিলাৰ বহু গাঁও ইতিমধ্যে জাহ গৈছে। সেই জাহ ৰোধ কৰিবৰ কাৰণে প্ৰতি বছৰে ওদালগুৰি জিলাবাসীয়ে বা ওদালগুৰি চহৰবাসীয়ে আমি দাবী জনাই আছিলোঁ আৰু সেই দাবীক প্ৰাধান্য দি জলসম্পদ বিভাগৰ আমাৰ মন্ত্ৰী পীয়ুষ হাজৰিকাদেৱে তেওঁ ইয়াত বান্ধৰ নিৰ্দেশ দিছিলে। আৰু তেনেকৈ এক বহিৰাগত কোম্পানীৰ হাতত ফ্লেগশ্বিটাফ ইণ্টাৰনেশ্যনেল লিমিটেড নামৰ কোম্পানী এটাৰ নামত এই যি প্ৰকল্পটো, এই যি আপোনাৰ বান্ধটো নিৰ্মাণৰ দায়িত্ব দিছিলে, কিন্তু তেওঁলোকে অতি মানৰ অতি বেয়া সামগ্ৰী তেওঁলোকে ব্যৱহাৰ কৰি আজি তেওঁলোকে বান্ধ নিৰ্মাণ কৰিছিলে। আৰু আপোনাৰ বান্ধ শেষ নহওঁতেই এফালে
ঝহি খহি সম্পূৰ্ণ শেষ হ'ব ধৰিছে আমি এই কামক অতি নিম্ন কামৰ কাম ঠিকাৰ দিছোঁ আৰু গহিনা দিছোঁ আৰু লগতে তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ যদি এই কাম যদি তেওঁলোকে যদি সম্পূৰ্ণ নকৰে ভাল যদি নকৰে আমি তেওঁলোকৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিম আৰু লগতে তেওঁলোকৰ ওপৰত আমি আইনী ব্যৱস্থা ল'বৰ কাৰণে আমি আইনৰ দ্বাৰস্থ হ'ম আমি ইয়াৰ তদন্ত বিচাৰিছোঁ মুখ্যমন্ত্ৰী পৰ্যায়লৈকে তদন্ত বিচাৰিছোঁ আৰু শূন্য সহনশীল যি চৰকাৰ পীযুষ হাজৰিকাদেৱ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি চৰকাৰ তেখেতসকলে পীযুষ হাজৰিকা জলসম্পদ বিভাগত ইয়াত তদন্ত হ'ব লাগে উচিত তদন্ত হ'ব লাগে আৰু এই কোম্পানীবিলাকক বাহিৰৰ পৰা অহা এই দালালৰূপী কোম্পানীবিলাকক ব্লেকলিষ্টেড কৰিব লাগে তাৰ দাবী জনাইছোঁ হয় মোৰ কেমেৰা সজু দেখুৱাবলৈ নিছে কিদৰে বস্তাসমূহ আচলতে নৈৰ বুকুলৈ নামি গৈছে আৰু এয়ে হৈছে কামৰ নমুনা বস্তা ফালি চিৰি কিদৰে আচলতে বস্তাৰ মাজত বুন গজিবলৈ আৰম্ভ কৰিছে আৰু এইদৰে আচলতে এবছৰ নহওঁতে 50% এবছৰ হ'ল হোৱাৰ পিছত 50% কাম হ'ল কাম সম্পূৰ্ণ হোৱাই নাই যিফালে কাম সম্পূৰ্ণ হৈছে সিফালে এইদৰে আচলতে বস্তাসমূহ সম্পূৰ্ণৰূপে ফালি চিৰি যোৱা পৰিলক্ষিত হৈছে গতিকে এটা কথা ক'ব লাগিব যে যিহেতু বহিৰাগত কোম্পানী ৱৰ্ল্ড বেংকৰ যি ধন আছিলে সেই ধনৰ দ্বাৰা আচলতে এই কাম কৰা হৈছিলে প্ৰায় 36 কোটি টকা ব্যয় সাপেক্ষে 4.5 কিলোমিটাৰ কাম কৰিছিলে গলন্দী নদীৰ বুকুত আৰু আচলতে যিদৰে আচলতে বানপানী আহিলে যিহেতু ওদালগুৰি চহৰখনত পানী বুঢ়াই নেপেলাবলৈ যিটো ব্যৱস্থা কৰা হৈছিলে কিন্তু সেই ব্যৱস্থা ফলপ্ৰসূ নহ'ল আৰু যাৰ ফলত এইদৰে বস্তাসমূহ খহি যাব ধৰিছে সময়খিনিতে বিৰতি এটাৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল বিগত জুন মাহত IMFৰ পৰা $1.15 মিলিয়ন ঋণ লৈছিল শ্বেখ হাছিনাৰ চৰকাৰে এই বুজন পৰিমাণৰ ঋণ পৰিশোধ কৰাৰ চিন্তাই নিদ্ৰাহৰণ কৰিছে একাংশ বাংলাদেশীৰ দেশখনৰ 10% মুদ্ৰাস্ফীতিৰ হাৰে কুঙা কৰা অৰ্থনীতিক ঋণ বুজাই তছনছ কৰাৰ আশংকাত ভুগিছে বহুজন এই ভয়াবহ পৰিস্থিতিৰ পৰা বাংলাদেশক মহম্মদ ইউনুছে ৰক্ষা কৰিব বুলি আশা বৈষম্য বিৰোধী ছাত্ৰ আন্দোলনৰ নেতৃত্বৰ যাৰ বাবে অন্তৰ্বৰ্তীকালীন চৰকাৰৰ প্ৰধান উপদেষ্টা হিচাপে ছাত্ৰ সমাজে প্ৰস্তাৱ কৰিছে কেৱল মহম্মদ ইউনুছৰ নাম বৃহস্পতিবাৰে ডুবাইৰ পৰা ঢাকাত উপস্থিত হোৱাৰ পাছতে নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকীয়ে বাংলাদেশৰ ভাগ্য সলনি কৰাৰ চেষ্টা কৰিব বুলি নিশ্চিত ছাত্ৰ গণপ্ৰহাৰৰ ভয়ত বাইক এৰি পলায়ন ডকাইতৰ দুখন বাইকত আহিছিল 4 অস্ত্ৰধাৰী ডকাইত টনা আজোৰাত মুখা খুলি ডকাইতৰ সকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল গহপুৰ মাগনিৰ হাতীবন্ধিয়া পথৰ দুৰৱস্থাত অতিষ্ঠ হৈ পৰিছে স্থানীয় লোকসকল 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচে কাষতে লাগি থকা পথটোত বোকাময় পৰিৱেশ পথৰ মাজৰ প্ৰকাণ্ড গাঁতত পানী জমা হৈছে আৰু যাতায়াত কৰা দুৰ্বিষহ হৈ পৰিছে স্থানীয় লোকসকলৰ বাবে এজাক বৰষুণ দিলে যাতায়াত বন্ধ হৈ পৰাৰ উপক্ৰম এই পথছোৱাত হয় পথছোৱাই শিক্ষাৰ্থী ৰোগীৰ লগতে অন্যান্য পথচাৰী অহা যোৱা কৰাৰ ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সৃষ্টি কৰে তথাপিও কিন্তু উন্নয়নৰ শ্লোগান দিয়া চৰকাৰখনে পথছোৱা নিৰ্মাণত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি শীঘ্ৰেই পথছোৱা মেৰামতি কৰি দিবলৈ বিভাগীয় বিষয়াক দাবী তুলিছে স্থানীয় লোকে বাক্সাৰ ভাৰত ভূটান সীমান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত সুন্দৰীপাৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে গীতিকা তালুকদাৰ নামৰ এগৰাকী মহিলা আজি পুৱা ঘৰৰ ওচৰতে থকা ডঙত গা ধুবলৈ যোৱাৰ সময়তে মহিলাগৰাকীক আক্ৰমণ কৰিলে বনৰীয়া হাতীয়ে যাৰ বাবে মহিলাগৰাকীয়ে কৰুণ মৃত্যুক সাৱটিবলগীয়া হ'ল আৰু মহিলাগৰাকীৰ কৰুণ মৃত্যু সমগ্ৰ অঞ্চলটোতে পৰিছে হুকৰচা হাতীটো মই দেখা পাইছোঁ দেখা পাওঁতে তাৰমানে ডঙৰ পাৰেদি সেনেকৈ গুচি গ'ল তাৰপিছত আৰু হাতীটো তাৰমানে উল্টাকৈ ঘূৰি কিনে আটা পাৰি তাৰপিছত আমাৰ ভণ্টি আৰু হাতী বুলি কওঁতে তাৰমানে এই চাবা গৈছে হাতীটো চাবা যাওঁতে এইফালে বাইদেউজনী তাৰমানে ডঙতে তাৰমানে অলপ পিছপিনে পৰি আছে তাৰমানে এতিয়া তাৰমানে
বাইদেউজনীয়ে এতিয়া ময়ো দৌৰি গ'লোঁ তাৰপাছত আৰু যোৱাৰ পিছত তাতে ডঙত পৰি আছে আমি আনিবই নোৱাৰোঁ তাৰপাছত আৰু ধৰি এনেকৈ অলপ মানুহ 2-1জনে ধৰি কিনে 3জন মানে এনেকৈ অলপ লৈ আহিলোঁ 15 মিনিটমান মোটামুটি ঘৰত আছিল উশাহ লৈ আছিল তাৰপাছতে আহাৰ পিছতে তাৰমানে উশাহটো তাৰমানে বন্ধ হৈ গৈছে আৰু বাক্সাৰ ভাৰত ভূটান সীমান্তত এয়া আকৌ হাতী মানুহৰ সংঘাতৰ এটা কৰুণ ছবি কৰুণ পৰিণতি য'ত বৰবৰীৰ সুন্দৰীপাৰাত এগৰাকী মহিলাৰ মৃত্যু ঘটিছে মৃত মহিলাগৰাকীৰ নাম গীতিকা তালুকদাৰ দেশৰ ৱাকফ বোৰ্ডক লৈ লোকসভাত নতুন বিধেয়ক উত্থাপন আৰু কেন্দ্ৰীয় সংখ্যালঘু মন্ত্ৰী কিৰণ ৰিজিজুৱে উত্থাপন কৰিছে ৱাকফ সংশোধনী বিধেয়ক আমি পোনপটীয়াকৈ সদনৰ মজিয়ালৈ লৈ গৈছো আপোনালোকক This is not JDU is a party here. JDU is a party here. Whether it is opposing or supporting, I have to record my view. आपके कहने से you will not conduct the house. माननीय सदन बोलिए. अध्यक्ष महोदय कई माननीय सदस्यों की बात सुनने से ऐसा लग रहा है जैसे यह जो संशोधन लाया गया वक्फ बोर्ड के कानून में यह मुसलमान विरोधी है। कहां से ये मुसलमान विरोधी है? कौन सा इसका कानून मुसलमान विरोधी बताता है? यहाँ उदाहरण दिया जा रहा है कि अयोध्या की मंदिर गुरुबायू, अरे मंदिर और संस्था में अगर अंतर आपको नहीं समझ में आ रहा है तो आप कौन सा तर्क खोज रहे हैं? अरे ये मंदिर नहीं है, आपके मस्जिद को छेड़छाड़ करने का प्रयास नहीं किया जा रहा है। यह एक कानून से बना हुआ संस्था है। उस संस्था को पारदर्शी बनाने के लिए कानून बनाया जा रहा है। पारदर्शिता होना चाहिए। कोई निरंकुश संस्था कोई भी कानून से, वक्फ बोर्ड कैसे बना? वक्फ बोर्ड किसी कानून से बना है और कानून से बना हुआ कोई भी संस्था अगर निरंकुश होगा तो उसमें पारदर्शिता लाने के लिए सरकार को हक है, अधिकार है कानून बनाने का। अब ये उसकी तुलना कर रहे हैं, मंदिर से। ये मंदिर से कहाँ उसका मतलब है? कोई धर्म के नाम पर बंटवारा नहीं हो रहा है। ये भ्रम फैलाना चाहते हैं और ये बात करते हैं अल्पसंख्यकों की, अल्पसंख्यक की बात कर रहे हैं। केसी वेणुगोपाल जी अल्पसंख्यक की बात करते हैं। इस देश में हजारों पंजाबी सिखों को किसने मारने का काम किया था? किसने उसकी हत्या की थी? आपने की थी, आपकी पार्टी ने किया था। हम उसके गवाह हैं। हजारों सिख समुदाय, कौन सा सिख समुदाय जो टैक्सी ड्राइवर था उसने इंदिरा गांधी की हत्या की थी? सड़कों पर घूम के सिखों की हत्या कर रहे हैं और अल्पसंख्यक की दुहाई दे रहे हैं। इसलिए इस बिल को आना चाहिए, पारदर्शिता आनी चाहिए। संस्था में कोई भी संस्था पारदर्शी तरीके से काम करे, यही मेरा आपसे आग्रह है। श्रीमती सुप्रिया सुले। Sir, I stand here on behalf of the NCP vehemently requesting the government either to withdraw the bill completely. That is our request to this government, because no detailed consultations have been done with people who actually are running this organization today. So I request with full humility to this government to either withdraw it, and if they do not want to withdraw it, at least send it to a standing committee or make a committee together of the entire all-party meeting and then do it. Please do not push agendas without consultations. I will not repeat a single point which earlier my kid, but the sad part is this, that we did not find about this bill from the parliament. We found out about this bill from the media. So is this the new way of this government working? कि पहले मीडिया को बताएंगे फिर पार्लियामेंट होगा, तो हम पढ़ के पार्लियामेंट पहले मीडिया में बताएंगे पहले. What is this new work of starting, sir?
So you are insulting the parliamentary system and a democracy which we are also proud of. So our parliament has been undermined here. So you think we have no problem if you are leaking things to media. But don't do selectively. This office, this is a temple of democracy. We take our job very seriously. So please inform the parliament first before leaking it selectively to the media is my request. Sir, the other point is that you have deleted section 40. Yeah, please. एक मिनट नहीं वो संसद में तो सर्कुलेट किया है ना इसको बिल को इसलिए वो कल But it came in the media before that. बिल कल ही सर्कुलेट हो गया था. It came in the media. मैं ये जस्ट क्लैरिफिकेशन कर रहा हूँ. मीडिया के पास कैसे पहुँचा? ये बिल नियम অনিৰ্দিষ্টকাললৈ বাংলাদেশে বন্ধ কৰিছে ভাৰতীয় ভিসা আৰু বাংলাদেশত চলি থকা শেহতীয়া অৰাজক পৰিস্থিতিৰ বাবে ভাৰতলৈ অহা সকলো ভিসা বাতিল কৰিছে বাংলাদেশে ইতিমধ্যে ভিসা দিয়া বন্ধ কৰি দিয়া হৈছে বাংলাদেশত থকা সকলো ভাৰতীয় ভিসা কেন্দ্ৰ বন্ধ পৰৱৰ্তী ঘোষণা নকৰা পৰ্যন্ত ভিসা বন্ধ ৰাখিছে বাংলাদেশে দেশখনত থকা সকলো ভাৰতীয় ভিসা কেন্দ্ৰ অচল হৈ পৰিছে ইতিমধ্যে এই কথা ইণ্ডিয়ান ভিসা চেণ্টাৰে নিজৰ ৱেবছাইটতো প্ৰকাশ কৰিছে বাংলাদেশৰ অস্থিৰ পৰিস্থিতিৰ বাবে এই সিদ্ধান্ত লৈছে দেশখনৰ সেনাবাহিনীয়ে ইফালে ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তৰ বহু বিষয়া ইতিমধ্যে পৰিয়ালসহ বাংলাদেশ এৰিছে বৈষম্য বিৰোধী আন্দোলনত দেশ এৰিবলগীয়া হৈছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনাই আৰু তাৰ পাছতে চৰকাৰবিহীন হৈ পৰিছে বাংলাদেশ আজি বাংলাদেশত গঠন হ'বলগীয়া অন্তৰ্বৰ্তীকালীন চৰকাৰে শপত ল'ব নোবেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত আজি শপত ল'ব অন্তৰ্বৰ্তীকালীন নতুন চৰকাৰখনে নতুন চৰকাৰে শপত লোৱাৰ পিছতহে ঘোষণা কৰা হ'ব ভাৰতীয় পাছপৰ্টৰ বিষয়ে কি ব্যৱস্থা গ্ৰহণ কৰিব ভিসাৰ ক্ষেত্ৰত কি হ'ব তেতিয়ালৈকে বন্ধ থাকিব ভাৰতৰ ভিসা আৰু বাংলাদেশী অনুপ্ৰৱেশকাৰীক বাধা দিবলৈ তৎপৰ হৈ আছে ভাৰত চৰকাৰ সকলো প্ৰকাৰে ৰাজ্য চৰকাৰ সমূহক সীমান্ত সুৰক্ষা কৰাৰ নিৰ্দেশনা দিছে সুৰক্ষিত কৰি ৰাখিব লাগিব সীমান্ত এই নিৰ্দেশনা কেন্দ্ৰৰ ফালৰ পৰা আহিছে অসমৰ সীমান্ত সুৰক্ষা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ তৎপৰতা অসমৰ ভাৰত বাংলা সীমান্তত বিএছএফৰ দিনে নিশাই পহৰা চলি আছে আৰু অসম আৰক্ষীকো হস্তম হৈ থাকিবলৈ নিৰ্দেশনা ৰাজ্য চৰকাৰলৈ ৰাজ্য চৰকাৰে অসম আৰক্ষীক নিৰ্দেশনা দিছে যে এতিয়া হস্তম হৈ থাকিব লাগিব সীমান্তত বিশেষকৈ নজৰ আৰু এই গুটে পৰিস্থিতি সীমান্ত অঞ্চলৰ ওপৰত নজৰ ৰাখিব লাগিব অবৈধ বাংলাদেশীক অসমত প্ৰৱেশ কৰিব দিয়া নহব বুলি হুংকাৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে উপযুক্ত নথি অবিহনে ভাৰতত প্ৰৱেশ কৰিব নোৱাৰিব বাংলাদেশী নাগৰিক বাংলাদেশৰ হিন্দু পৰিয়ালৰ ওপৰত হোৱা আক্ৰমণক লৈ উদ্বিগ্ন মুখ্যমন্ত্ৰী বাংলাদেশৰ হিন্দু শিখ জৈন বুদ্ধ আৰু খ্ৰীষ্টিয়ান লোকক সুৰক্ষা প্ৰদানৰ পোষকতা India has instructed state government to secure the Indo-Bangladesh border completely so that no one can come inside the country. Accordingly, Assam government is maintaining strict vigil in the border area and as of now no one has entered into our country except those who have valid passport and visa and genuine and bona fide citizen of this country. However, I do hope that Government of India will do everything possible and I am sure that Prime Minister is already doing it to ensure safety and security of the Hindu, Sikhs, Jain, Buddhist people, Christian people in Bangladesh. ইয়াৰ হৈতে বিদায় লম নমস্কাৰ এইটো মাইথান ষ্টিল